হয় টাইম অফ আছামৰ প্ৰত্যেকগৰাকী দৰ্শকক আমি ইতিমধ্যে জনাই আহিছিলোঁ যে আৰু ইতিমধ্যে আমি দেখাই আহিছোঁ যে যোৰহাটৰ ষ্টেডিয়ামত যি জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি আৰু মাংগলিক কাৰ্য অনুষ্ঠিত কৰা হৈছিল। এই শ্ৰদ্ধাঞ্জলি আৰু মাংগলিক কাৰ্যত ইতিমধ্যেই অসমৰ কেইবাগৰাকীও মন্ত্ৰী বিধায়কৰ লগতে জুবিন গাৰ্গৰ পৰিয়ালৰ ব্যক্তি উপস্থিত হৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা দেখা পোৱা গৈছে। জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰা দেখা পোৱা গৈছে। ফুল ছটিওৱা দেখা পোৱা গৈছে জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলিত আৰু জুবিন গাৰ্গক শ্ৰদ্ধা জনাই বিভিন্ন ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰা দেখা পোৱা গৈছিলে। আমি ইতিমধ্যে সেইসমূহ দৃশ্যাংশ আমি দেখাবলৈ চেষ্টা কৰিছিলোঁ আৰু ইতিমধ্যে যিহেতু প্ৰায় সন্ধিয়া ভাগ আহিছে আৰু সন্ধিয়া সময়তো কিন্তু জুবিন গাৰ্গৰ যি অনুৰাগী সেই অনুৰাগী কিন্তু যথেষ্ট ভিৰ কৰা দেখা পোৱা গৈছে। কিয়নো জুবিনৰ প্ৰতি যি শ্ৰদ্ধা আছিল, অসমৰ ৰাইজৰ জুবিনৰ প্ৰতি যি আন্তৰিকতা আছিল, এই আন্তৰিকতাৰ বাবেই হয়তো আজি জুবিন গাৰ্গক শ্ৰদ্ধা জনাবলৈ জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত স্মৰণ কৰিবলৈ এনেদৰেই জুবিন গাৰ্গৰ অনুৰাগীসকলে আহি পোৱা দেখা পোৱা গৈছে। যদি মোৰ দৃশ্যাংশ দেখাই আছোঁ এনেদৰেই বিভিন্ন প্ৰান্তৰ অসমৰ বিভিন্ন প্ৰান্তৰ এতিয়া সন্ধিয়া ভাগতো জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাবলৈ আহিছে অনুৰাগীসকলে ভিৰ কৰা দেখা পোৱা গৈছে। যদি মোৰ সম্ভৱ হয় মই কেমেৰা পাৰ্চন সতীৰ্থক দেখাবলৈ অনুৰোধ জনাইছোঁ সেই দৃশ্যাংশ। যিহেতু বিভিন্ন কাৰ্যসূচীৰ দ্বাৰা আজি যি মাংগলিক কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছিল জুবিন গাৰ্গৰ যোৰহাট ষ্টেডিয়ামৰ বাকৰিত আৰু এই যোৰহাট ষ্টেডিয়ামৰ বাকৰিতে এনেদৰেই বিভিন্ন ধৰণৰ অনুৰাগীয়ে ভিৰ কৰা দেখা পোৱা গৈছে। মোৰ যদি সম্ভৱ হয় মই কিছু অনুৰাগীৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। দাদা ক'ৰ পৰা আহিছে আপুনি? জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাবলৈ আহিছে যিহেতু যোৰহাট ষ্টেডিয়ামত আজি অনুষ্ঠিত কৰা হৈছে 13 দিনীয়া মাংগলিক কাৰ্যসূচী। হয়, বহুত দুখেৰ কাহিনী, বহুত দুখ লাগে। জুবিন দাৰ প্ৰতি আমাৰ চবৰে শ্ৰদ্ধা আছিলে, মৰম আছিলে আৰু তেখেতক যোৰহাটৰ পৰাই ওলাই যোৱা তেখেতক যথেষ্ট সন্মান কৰোঁ, ভাল পাওঁ আৰু প্ৰত্যেক জনগণে ভাল পায় তেখেতক। কিনো ক'ম আৰু আজি দুখৰ ক্ষণত তেখেতৰ আজি অস্থিটো আনিছে ইয়ালৈ, তেখেতক সেই তাতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিম বুলি ইয়ালৈ আহিছোঁ। হয়, ধন্যবাদ থাকিল। আৰু এনেদৰেই যোৰহাটৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা জুবিন অনুৰাগীসকলে আহিছে। জুবিন অনুৰাগীসকলৰ যি চিতাভস্ম সেই চিতাভস্ম দৰ্শন কৰিবলৈ আৰু যি জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জনাবলৈ এনেদৰেই যোৰহাটৰ লগতে যোৰহাটৰ বিভিন্ন প্ৰান্তৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ জুবিন অনুৰাগীসকলে আহি পোৱা দেখা পোৱা গৈছে। আৰু এনেদৰেই যোৰহাটত যি 13 দিনীয়া মাংগলিক কাৰ্য অনুষ্ঠিত কৰা হৈছিল আৰু এই মাংগলিক কাৰ্য অনুষ্ঠিত কৰি এনেদৰে মাংগলিক কাৰ্য অনুষ্ঠিত কৰা দেখা পোৱা গৈছে। আৰু বিভিন্ন ধৰণৰ অকল যিহেতু মই কৈ আছোঁ এনেদৰেই প্ৰায় সন্ধিয়া ভাগতো এনেদৰেই যিসকল জুবিন অনুৰাগীসকলে জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ এনেদৰে যোৰহাটৰ ষ্টেডিয়ামত যি 13 দিনীয়া যি মাংগলিক কাৰ্যসূচী আৰু চিতাভস্ম আহি পাইছিল আৰু সেই মাংগলিক কাৰ্যসূচী অনুষ্ঠিত কৰিবলৈ এনেদৰেই যোৰহাটত জুবিন অনুৰাগীসকলে ভিৰ কৰা দেখা পোৱা গৈছে। আপুনি ঘৰখনত জাপানী চৌকাত দৰ্জা, খিৰিকী, গ্ৰিল, গেট আদি লগাব বিচাৰে নেকি? যিবোৰ দীৰ্ঘদিন অটুট থাকিব, তেন্তে পলম নকৰিব, আমাৰ বিপণীলৈ আহক। যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ। এই মেচিনটোৱে বেণ্ড কৰা হয়, দৰ্জা, চৌকাত আৰু উইণ্ডো বনোৱা হয়। বাকী আমাৰ গেনব্লাইজত হয় এইবিলাক। আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ, DCB তিনিআলি, তৰাজান, যোৰহাট 785006। যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548। পাল্লা বনোৱা আছে, গেলমেনাইজৰ হয়। এইটো প্ৰেছ ষ্টীল বুলি কয়। গেলমেনাইজৰ উইণ্ডো হয়। ইয়াত ষ্টীলৰ এইবিলাক গ্ৰিল দিয়া আছে, এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই, গ্ৰিল চব লাগি গৈছে। আৰু এইফালে মস্কিটো নেটো দিব পাৰে। এইটো মস্কিটো নেট, এইফালে বেক চাইডে মস্কিটো নেটৰ পাল্লা আছে। পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয়। তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব, মছলা সোমাই যাব। বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব। ইয়াৰ সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।